পদব্ৰজে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ নিয়া হয় এভাগ পুথি। তিনিশ বছৰীয়া পুৰণি সাঁচিপুটীয়া পুথিভাগৰ দৰ্শনে স্পৰ্শ কৰে ঈশ্বৰৰ চৰণ। গুৰুজনৰ চৰণ সেৱি আজি যাওঁ বোলক খনিকৰ পুথি নামঘৰলৈ। মহিমামণ্ডিত এভাগী পুথি, যাৰ নাম হৈছে খনিকৰ পুথি, আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ এই পুথিভাগ নিয়া হয় গোলাঘাট জিলাৰ ডেৰগাঁৱৰ খনিকৰ গাঁৱত থকা এই খনিকৰ পুথি নামঘৰৰ পৰা। আৰু খনিকৰ পুথি নামঘৰৰ ইতিহাস আছে আৰু খনিকৰ পুথিৰ আছে বিশেষ তাৎপৰ্য। কি ধৰণে এই খনিকৰ পুথি নামঘৰৰ সৃষ্টি হ'ল, খনিকৰ পুথি ক'ৰ পৰা কেনেকৈ আহি গোলাঘাট জিলাৰ ডেৰগাঁৱত স্থাপিত হ'ল, সেই সন্দৰ্ভতে আজিৰ এই প্ৰতিবেদনত সামৰিবলৈ চেষ্টা কৰিম আৰু আপোনালোকক জনাবলৈ চেষ্টা কৰিম খনিকৰ পুথি নামঘৰৰ ইতিহাস, লগতে খনিকৰ পুথি নামঘৰৰ তাৎপৰ্যৰ সন্দৰ্ভত। গোলাঘাট জিলাৰ ডেৰগাঁৱৰ পৰা প্ৰায় 11 কিলোমিটাৰ নিলগত অৱস্থিত ঐতিহ্যমণ্ডিত খনিকৰ পুথি নামঘৰ। মানৰ অসম আক্ৰমণৰ সময়ৰ কথা। 1819 পৰা 1821 চনলৈকে চলা মানৰ অসম আক্ৰমণৰ সময়তে গোলাঘাট জিলাৰ ডেৰগাঁৱৰ খনিকৰ গাঁৱৰ নিবাসী নৰহৰি বৰুৱাৰ বংশৰ মণি বৰুৱা নামৰ এজন ব্যক্তিয়ে এই পুথিভাগ উদ্ধাৰ কৰিছিল। সেই সময়ত মানৰ অত্যাচাৰত গাঁৱৰ অধিকাংশ লোকেই হাবিয়ে বননিয়ে পলাই ফুৰিছিল যদিও মণি বৰুৱাই বাৰ্ধক্যৰ বাবে ঘৰ এৰি যাব পৰা নাছিল। মানে গাঁৱৰ সকলোৰে ঘৰৰ সম্পত্তিসমূহ লুট কৰি লৈ যায় আৰু কিবা কাৰণত মণি বৰুৱাৰ ঘৰৰ পুখুৰীৰ পাৰত এটা টোপোলা এৰি থৈ যায়। তাৰ পিছত বৰুৱাই টোপোলাটো খুলি তাত কীৰ্তন, দশম, নামঘোষা আৰু ভক্তি ৰত্নাৱলী নামেৰে 4খন মহাপুৰুষীয়া সাঁচিপাতৰ পুথি উদ্ধাৰ কৰে। কিছুদিন পিছত তেওঁ ইয়াৰে দশমখন নিজৰ গাঁৱৰ নামঘৰলৈ আৰু ভক্তি ৰত্নাৱলীখন কাষৰ হালোৱা গাঁৱৰ নামঘৰলৈ আগবঢ়ায়। বাকী ৰোৱা কীৰ্তন আৰু নামঘোষা পুথি দুখন নিজৰ ঘৰতেই সংৰক্ষণ কৰি ৰাখে। পুথি দুখন ৰাখিবলৈ সেই সময়তে স্থানীয় শিল্পী লীলাৰাম বৰুৱাই 2টি কাঠৰ বাকচ তৈয়াৰ কৰি দিয়ে। মণি বৰুৱাৰ মৃত্যুৰ পিছতে বংশানুক্ৰমে তেখেতৰ পৰিয়ালে পুথি দুখনৰ সংৰক্ষণৰ দায়িত্ব লয়। মানৰ আক্ৰমণৰ সময়ৰ পৰা বৰ্তমানলৈকে মণি বৰুৱাৰ খনিকৰ গাঁৱতেই সংৰক্ষিত হৈ থকা বাবে এই সংযুক্ত পুথি দুখন খনিকৰ পুথি নামেৰেই জনাজাত হৈ পৰিল। হয়, আমি হ'লোঁ এই খনিকৰ গাঁৱৰ খনিকৰ পুথি নামঘৰৰ এজন সদস্য। এই পুথিভাগী খনিকৰ পুথি এটা কাৰণেই হৈছে যে এই গাঁওখনৰ নাম খনিকৰ, আৰু এই পুথিভাগী এই খনিকৰ গাঁৱতে থাকে কাৰণে ইয়াক খনিকৰ পুথি বুলি জনাজাত। এই পুথিভাগী হ'ল কীৰ্তন আৰু ঘোষা, পুৰণি অসমীয়া ভাষাত লিখিত, সাঁচিপাতত লিখিত এই পুথি দুইভাগ। আৰু এইভাগ আমাৰ এই অঞ্চললৈ আহিছিল মানৰ আক্ৰমণৰ সময়ত। যেতিয়া মানে আক্ৰমণ কৰি আমাৰ এই অঞ্চলবিলাক লুটপাট কৰিছিল, তেতিয়া সেই পুথিভাগীৰ এটা বান্দলত আনি আমাৰ উপৰিপুৰুষৰ হাতত দি তেওঁলোকে যি ঘৰত টকা পইচা পাইছিল লৈ গৈছিল আৰু ইয়াৰ পৰা ওলাই গৈছিল। আৰু যেতিয়া মানুহখিনি পলাই দিছিল মান অহাৰ সময়ত, আৰু যেতিয়া মানুহ ওলাই গ'ল তেতিয়া মানুহখিনি আহি দেখিলে যে এয়া সাঁচিপতীয়া পুথি। তেতিয়া তাক খুব ভক্তিভাৱেৰে পৰিয়ালৰ লোকে ইয়াক সংৰক্ষিত কৰি ৰাখিলে আৰু তাতে সেৱা সৎকাৰ কৰিবলৈ ল'লে। আৰু লাহে লাহে সেই পুথিভাগীৰ কিছু মাহাত্ম্য প্ৰকাশ পালে, যিটোৰ কাৰণে গৃহস্থীয়ে পুথিভাগ এটি গোসাঁইঘৰ সাজি তাত স্থাপন কৰিলে। আৰু তেতিয়া এই গোসাঁইঘৰটিলৈকে আমাৰ অঞ্চলৰ বিভিন্ন স্থানৰ মানুহবিলাক আহি সেৱা সৎকাৰ কৰিবলৈ ল'লে মনৰ আশা পূৰণৰ হেতু। লাহে লাহে একোভাগীকৈ নৈবেদ্য সহকাৰে শৰাই আগবঢ়াবলৈ ল'লে। আৰু এই বস্তুটো একাধিক্ৰমে প্ৰচাৰিত হৈ অসমৰ বিভিন্ন স্থানলৈ যাবলৈ ল'লে। বৰ্তমান পুথিভাগী অসমৰ গুৱাহাটীৰ পৰা ধৰি তেজপুৰ, গোলাঘাট, বোকাখাট, নগাঁও, আমাৰ এইপিনে ডিব্ৰুগড়, তিনিচুকীয়া, ডুমডুমা, আমাৰ যোৰহাট,
শিৱসাগৰ এনেকৈ বিভিন্ন স্থানলৈ পুথিভাগ গৈ থাকে। বৰ্তমান সময়ত কোনোদিন ইয়াত থাকিবলৈ পুথিভাগী নাপায়। প্ৰতিদিনে কোনো গৃহস্থীয়ে নি কৰ্ম কৰেগৈ, তাত পাঠ কৰায়। আৰু মানুহৰ লোকবিশ্বাস এইটো যে খনিকৰৰ পুথিভাগী পাঠ কৰালে বা তাত সেৱা আগবঢ়ালে মানুহৰ মনৰ কামনা পূৰণ হয়। সেই উদ্দেশ্যৰে, সেই বিশ্বাসকে লৈ আজিও প্ৰতিদিনেই ইয়ালৈ ভক্তসকলৰ আগমন হয়। ভাদ মাহত বিশেষকৈ প্ৰতিদিনে বহু সংখ্যক ৰাইজ ইয়ালৈ উপস্থিত হয়। আৰু আজিও ইয়াত আপোনালোকে দেখিছে ভকতসকল আহি আছে আৰু লাহে লাহে আৰু আহিব। এয়া হ'ল খনিকৰৰ পুথি নামঘৰ। আৰু এই মোটামুটি আমি যিটো জানো সেয়াই হ'ল খনিকৰৰ পুথি। খনিকৰ পুথি নামঘৰত নিতৌ ভক্তসকলে সেৱা লয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলে এই পুথিভাগ নিজৰ গৃহত পাঠ কৰাবলৈ পদব্ৰজে লৈ যায়। ভক্তৰ বিশ্বাস, এই পুথিভাগ পাঠ কৰালে গৃহস্থৰ মনোকামনা পূৰ্ণ হয়। ৰাজ্যৰ পৰা পোৱা দান বৰঙণিৰে 2000 চনত স্থাপন কৰা হয় খনিকৰ পুথি নামঘৰ। খনিকৰ পুথিৰ অন্তৰ্গত কীৰ্তন পুথিখনৰ মুঠ পৃষ্ঠাৰ সংখ্যা হ'ল 105 খিলা। এই পুথিৰ সাঁচিপাতসমূহ দীঘে 45 চেণ্টিমিটাৰ আৰু বহলে 16 চেণ্টিমিটাৰ। সেইদৰে নামঘোষাখনৰ মুঠ পৃষ্ঠাৰ সংখ্যা 53 খিলা। প্ৰতিটো পৃষ্ঠাৰ দীঘ 35 চেণ্টিমিটাৰ আৰু প্ৰস্থ 10 চেণ্টিমিটাৰ। স্থানীয় বিধায়ক, মন্ত্ৰী তথা চৰকাৰী অনুদান এই নামঘৰলৈ আগবঢ়োৱা হৈছে যদিও এই নামঘৰৰ সুৰক্ষাৰ বাবে আৰু অধিক সাহায্যৰ প্ৰয়োজন আছে। হয়, আমি আশাটো বহুতেই কৰোঁ, কিন্তু যোৱা বছৰমানৰ আগতেই 10 লাখ টকাৰ এটা অনুদান আমাৰ নামঘৰলৈ আগবঢ়াইছিল। তাৰ পৰা আমি সেই আলহী ঘৰ বনালোঁ, ৱাটাৰ ছাপ্লাইৰ কাৰণে এটা টেংকি বনোৱা হ'ল, তাৰ পৰা লেট্ৰিন বাথৰুম ইত্যাদি বনোৱা হ'ল। এতিয়াও বহুত আৱশ্যক। ইয়াত যিমানখিনি ৰাইজৰ সমাগম হয়, বিভিন্ন ধৰণৰ আমি অসুবিধা পাই থাকোঁ। আমাৰ জেগাটো অকণমান সৰু, গতিকে জেগাখিনিও অকণমান ডাঙৰ কৰিব পৰা হ'লে খুব ভাল আছিল। গতিকে আমি চৰকাৰৰ সাহায্য সদায়ে বাঞ্ছা কৰোঁ। ধন্যবাদ থাকিল আপোনালোকৰ চেনেল আহি ইমান দূৰৰ পৰা গুৱাহাটীৰ পৰা আহি আমাৰ ইয়াত উপস্থিত হৈছে আমাৰ এই পুথিভাগীৰ প্ৰসাৰৰ কাৰণে। গতিকে আপোনালোক এই কৰ্মক্ষেত্ৰত আগবাঢ়ক, পুথিভাগীৰ সুনাম ৰাইজৰ মাজলৈ যাওক, ৰাইজে সকলোৱে জানক এই পুথিভাগীৰ মাহাত্ম্য। গতিকে আমিও সকলোলৈকে সেৱা আগবঢ়োৱা হ'ল। মহিমামণ্ডিত এই পুথিভাগৰ দৰ্শনে আপোনাৰ হৃদয়ত জীয়াই তুলিব ভকতি। ভকতিৰ অমিয়াপান কৰিবলৈ আপুনিও আহক খনিকৰ পুথি নামঘৰলৈ। কেমেৰাত শচীনৰ সহযোগত ঐশ্বৰ্য শইকীয়াৰ প্ৰতিবেদন, খবৰ.com।